নমস্কাৰ মই প্ৰণীতা আপুনি চাই আছে সচ দা ৰিয়েলিটি লৈ আহিছো বিগ ব্ৰেকিং নিউজ অৰুণোদয় নোপোৱা মহিলাসকলে চিন্তা নকৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছে যে নতুন সাৰ্ভে হ'ব আৰু যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে অৰুণোদয়ত নিজৰ নাম সংযুক্ত কৰিব আৰু প্ৰতিমাহে লাভ কৰিব অৰুণোদয়ৰ ধন কিন্তু কেনেকৈ অৰুণোদয়ৰ ধন তেওঁলোকে পাব কেনেকৈ নতুনকৈ নাম সন্নিবিষ্ট কৰিবলৈ এই সবিস্তাৰ এই মুহূৰ্তত আটাইতকৈ ডাঙৰ আপডেট যিসকলে অৰুণোদয় পোৱা নাই তেওঁলোকৰ বাবে এই খবৰটো অৰুণোদয় যিসকলৰ নাম কৰ্তন হৈ আছে যিসকলে এতিয়ালৈকে নিজৰ নাম অৰুণোদয়ত সন্নিবিষ্ট কৰিব পৰা নাই তেওঁলোকৰ বাবে বৃহৎ প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে তেওঁ ক'লে যে অৰুণোদয় আঁচনিত যিসকলৰ নাম বৰ্তমানলৈকে সন্নিবিষ্ট হোৱা নাই তেওঁলোকৰ নাম অতি শীঘ্ৰেই সন্নিবিষ্ট হ'ব কিন্তু কেনেকৈ লৈ আহিছো সবিস্তাৰে মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট বিগ ব্ৰেকিং নিউজ চিন্তা নকৰিব অৰুণোদয় নোপোৱা মহিলাই নতুনকৈ যোগ্য হিতাধিকাৰীয়ে অৰুণোদয় পাবলৈ গৈ আছে আঁচনিৰ পৰা বাদ পৰা যোগ্য হিতাধিকাৰীসকলক সুখবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ পৰিস্থিতিত বঞ্চিত হোৱা লোকসকলক লৈ চিন্তা চৰ্চা কৰিছে চৰকাৰে এই প্ৰতিশ্ৰুতি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাদ পৰা যোগ্য লোকক সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা দৰিদ্ৰ পৰিয়ালক আৰ্থিক সুৰক্ষা প্ৰদান এই আঁচনিৰ লক্ষ্য বিশেষ পৰিস্থিতিৰ বাবে সৃষ্টি হোৱা সমস্যাৰ কথা তেওঁ উল্লেখ কৰিছে আৰু প্ৰকৃত হিতাধিকাৰীক সামৰি লোৱাৰ বাবে প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চিন্তা নকৰিব যিসকলে অৰুণোদয় বৰ্তমানলৈকে পোৱা নাই বা যিসকলৰ নাম কৰ্তন হৈছে যোগ্য হিতাধিকাৰীসকলক সুখবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে চিন্তা চৰ্চা চৰকাৰে কৰিছে প্ৰতিশ্ৰুতি দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাদ পৰা যোগ্য লোকক সহায়ৰ আশ্বাস দিয়া হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা দৰিদ্ৰ পৰিয়ালক আৰ্থিক সুৰক্ষা প্ৰদান কৰাটোৱেই এই আঁচনিৰ লক্ষ্য গতিকে অৰুণোদয় আঁচনিত তেওঁলোক সন্নিবিষ্ট হ'ব প্ৰকৃত হিতাধিকাৰীক সামৰি লোৱাৰ বাবে ইতিমধ্যেই সাৰ্ভে চলোৱা হৈছে চিন্তা নকৰিব অৰুণোদয় নোপোৱা মহিলাই নতুনকৈ যোগ্য হিতাধিকাৰীক অৰুণোদয় দিয়া হ'ব বৃহৎ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ কি কৈছে শুনক অৰুণোদয় আঁচনিটোত যিবিলাক পৰিয়াল বাদ পৰি গৈছে বা শাহুৰেক আৰু বোৱাৰীয়েকৰ মাজত এগৰাকীয়ে পাইছে এগৰাকীয়ে পোৱা নাই তেওঁলোককো কেনেকৈ অৰুণোদয় দিব পাৰোঁ সেই বিষয়ে আমি লাহে লাহে আমাৰ কামবিলাক আৰম্ভ কৰিম চৰকাৰখন অলপ গত লওক আৰু চৰকাৰখনে গত লোৱাৰ লগে লগে আমি আমাৰ জনকল্যাণমূলক কামবিলাক আমি আৰম্ভ কৰিব পাৰিম অৰুণোদয় আঁচনিটোত যিবিলাক পৰিয়াল বাদ পৰি গৈছে বা শাহুৰেক আৰু বোৱাৰীয়েকৰ মাজত এগৰাকীয়ে পাইছে এগৰাকীয়ে পোৱা নাই তেওঁলোককো কেনেকৈ অৰুণোদয় দিব পাৰোঁ সেই বিষয়ে আমি লাহে লাহে আমাৰ কামবিলাক আৰম্ভ কৰিম চৰকাৰখন অলপ গত লওক আৰু চৰকাৰখনে গত লোৱাৰ লগে লগে আমি আমাৰ জনকল্যাণমূলক কামবিলাক আমি আৰম্ভ কৰিব পাৰিম অৰুণোদয় আঁচনিটোত যিবিলাক পৰিয়াল বাদ পৰি গৈছে বা শাহুৰেক আৰু বোৱাৰীয়েকৰ মাজত এগৰাকীয়ে পাইছে এগৰাকীয়ে পোৱা নাই তেওঁলোককো কেনেকৈ অৰুণোদয় দিব পাৰোঁ সেই বিষয়ে আমি লাহে লাহে আমাৰ কামবিলাক আৰম্ভ কৰিম চৰকাৰখন অলপ গত লওক আৰু চৰকাৰখনে গত লোৱাৰ লগে লগে আমি আমাৰ জনকল্যাণমূলক কামবিলাক আমি আৰম্ভ কৰিব পাৰিম অৰুণোদয় আঁচনিটোত যিবিলাক পৰিয়াল বাদ পৰি গৈছে বা শাহুৰেক আৰু বোৱাৰীয়েকৰ মাজত এগৰাকীয়ে পাইছে এগৰাকীয়ে পোৱা নাই তেওঁলোককো কেনেকৈ অৰুণোদয় দিব পাৰোঁ সেই বিষয়ে আমি লাহে লাহে আমাৰ কামবিলাক আৰম্ভ কৰিম চৰকাৰখন অলপ গত লওক আৰু চৰকাৰখনে গত লোৱাৰ লগে লগে আমি আমাৰ জনকল্যাণমূলক কামবিলাক আমি আৰম্ভ কৰিব পাৰিম অৰুণোদয় আঁচনিটোত যিবিলাক পৰিয়াল বাদ পৰি গৈছে বা শাহুৰেক আৰু বোৱাৰীয়েকৰ মাজত এগৰাকীয়ে পাইছে এগৰাকীয়ে পোৱা নাই তেওঁলোককো কেনেকৈ অৰুণোদয় দিব পাৰোঁ সেই বিষয়ে আমি লাহে লাহে আমাৰ কামবিলাক আৰম্ভ কৰিম চৰকাৰখন অলপ গত লওক আৰু চৰকাৰখনে গত লোৱাৰ লগে লগে আমি আমাৰ জনকল্যাণমূলক কামবিলাক আমি আৰম্ভ কৰিব পাৰিম অৰুণোদয় আঁচনিটোত যিবিলাক পৰিয়াল বাদ পৰি গৈছে বা শাহুৰেক আৰু বোৱাৰীয়েকৰ মাজত এগৰাকীয়ে পাইছে এগৰাকীয়ে পোৱা নাই তেওঁলোককো কেনেকৈ অৰুণোদয় দিব পাৰোঁ সেই বিষয়ে আমি লাহে লাহে আমাৰ কামবিলাক আৰম্ভ কৰিম চৰকাৰখন অলপ গত লওক
আৰু চৰকাৰখনে গত লোৱাৰ লগে লগে আমি আমাৰ জনকল্যাণমূলক কামবিলাক আমি আৰম্ভ কৰিব পাৰিম। অৰুণোদয় আঁচনিটোত যিবিলাক পৰিয়াল বাদ পৰি গৈছে বা শাহুৰেক আৰু বোৱাৰীয়েকৰ মাজত এগৰাকীয়ে পাইছে এগৰাকীয়ে পোৱা নাই, তেওঁলোককো কেনেকৈ অৰুণোদয় দিব পাৰোঁ সেই বিষয়ে আমি লাহে লাহে আমাৰ কামবিলাক আৰম্ভ কৰিম। চৰকাৰখন অলপ গত লওক আৰু চৰকাৰখনে গত লোৱাৰ লগে লগে আমি আমাৰ জনকল্যাণমূলক কামবিলাক আমি আৰম্ভ কৰিব পাৰিম। অৰুণোদয় আঁচনিটোত যিবিলাক পৰিয়াল বাদ পৰি গৈছে বা শাহুৰেক আৰু বোৱাৰীয়েকৰ মাজত এগৰাকীয়ে পাইছে এগৰাকীয়ে পোৱা নাই, তেওঁলোককো কেনেকৈ অৰুণোদয় দিব পাৰোঁ সেই বিষয়ে আমি লাহে লাহে আমাৰ কামবিলাক আৰম্ভ কৰিম। চৰকাৰখন অলপ গত লওক আৰু চৰকাৰখনে গত লোৱাৰ লগে লগে আমি আমাৰ জনকল্যাণমূলক কামবিলাক আমি আৰম্ভ কৰিব পাৰিম। অৰুণোদয় আঁচনিটোত যিবিলাক পৰিয়াল বাদ পৰি গৈছে বা শাহুৰেক আৰু বোৱাৰীয়েকৰ মাজত এগৰাকীয়ে পাইছে এগৰাকীয়ে পোৱা নাই, তেওঁলোককো কেনেকৈ অৰুণোদয় দিব পাৰোঁ সেই বিষয়ে আমি লাহে লাহে আমাৰ কামবিলাক আৰম্ভ কৰিম। চৰকাৰখন অলপ গত লওক আৰু চৰকাৰখনে গত লোৱাৰ লগে লগে আমি আমাৰ জনকল্যাণমূলক কামবিলাক আমি আৰম্ভ কৰিব পাৰিম। অৰুণোদয় আঁচনিটোত যিবিলাক পৰিয়াল বাদ পৰি গৈছে বা শাহুৰেক আৰু বোৱাৰীয়েকৰ মাজত এগৰাকীয়ে পাইছে এগৰাকীয়ে পোৱা নাই, তেওঁলোককো কেনেকৈ অৰুণোদয় দিব পাৰোঁ সেই বিষয়ে আমি লাহে লাহে আমাৰ কামবিলাক আৰম্ভ কৰিম। চৰকাৰখন অলপ গত লওক আৰু চৰকাৰখনে গত লোৱাৰ লগে লগে আমি আমাৰ জনকল্যাণমূলক কামবিলাক আমি আৰম্ভ কৰিব পাৰিম। অৰুণোদয় আঁচনিটোত যিবিলাক পৰিয়াল বাদ পৰি গৈছে বা শাহুৰেক আৰু বোৱাৰীয়েকৰ মাজত এগৰাকীয়ে পাইছে এগৰাকীয়ে পোৱা নাই, তেওঁলোককো কেনেকৈ অৰুণোদয় দিব পাৰোঁ সেই বিষয়ে আমি লাহে লাহে আমাৰ কামবিলাক আৰম্ভ কৰিম। চৰকাৰখন অলপ গত লওক আৰু চৰকাৰখনে গত লোৱাৰ লগে লগে আমি আমাৰ জনকল্যাণমূলক কামবিলাক আমি আৰম্ভ কৰিব পাৰিম। অৰুণোদয় আঁচনিটোত যিবিলাক পৰিয়াল বাদ পৰি গৈছে বা শাহুৰেক আৰু বোৱাৰীয়েকৰ মাজত এগৰাকীয়ে পাইছে এগৰাকীয়ে পোৱা নাই, তেওঁলোককো কেনেকৈ অৰুণোদয় দিব পাৰোঁ সেই বিষয়ে আমি লাহে লাহে আমাৰ কামবিলাক আৰম্ভ কৰিম। চৰকাৰখন অলপ গত লওক আৰু চৰকাৰখনে গত লোৱাৰ লগে লগে আমি আমাৰ জনকল্যাণমূলক কামবিলাক আমি আৰম্ভ কৰিব পাৰিম। অৰুণোদয় আঁচনিটোত যিবিলাক পৰিয়াল বাদ পৰি গৈছে বা শাহুৰেক আৰু বোৱাৰীয়েকৰ মাজত এগৰাকীয়ে পাইছে এগৰাকীয়ে পোৱা নাই, তেওঁলোককো কেনেকৈ অৰুণোদয় দিব পাৰোঁ সেই বিষয়ে আমি লাহে লাহে আমাৰ কামবিলাক আৰম্ভ কৰিম। চৰকাৰখন অলপ গত লওক আৰু চৰকাৰখনে গত লোৱাৰ লগে লগে আমি আমাৰ জনকল্যাণমূলক কামবিলাক আমি আৰম্ভ কৰিব পাৰিম। অৰুণোদয় আঁচনিটোত যিবিলাক পৰিয়াল বাদ পৰি গৈছে বা শাহুৰেক আৰু বোৱাৰীয়েকৰ মাজত এগৰাকীয়ে পাইছে এগৰাকীয়ে পোৱা নাই, তেওঁলোককো কেনেকৈ অৰুণোদয় দিব পাৰোঁ সেই বিষয়ে আমি লাহে লাহে আমাৰ কামবিলাক আৰম্ভ কৰিম। চৰকাৰখন অলপ গত লওক আৰু চৰকাৰখনে গত লোৱাৰ লগে লগে আমি আমাৰ জনকল্যাণমূলক কামবিলাক আমি আৰম্ভ কৰিব পাৰিম। অৰুণোদয় আঁচনিটোত যিবিলাক